প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, আপোনালোকে এতিয়ালৈকে ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি বা ফ'ৰ্থ কিস্তি আপোনালোকে এতিয়াও লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এইসকলৰ একাউণ্টত কিন্তু ছেকেণ্ড কিস্তি সোমাই গ'ল, আৰু যিসকলে ছেকেণ্ড কিস্তি লাভ কৰিছে সেইসকলে একাউণ্টত থাৰ্ড কিস্তি সোমাই গ'ল। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া এইটো হোম পেজ অ'পেন হৈ যাব। এনেকুৱাকৈ ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাসত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া থাকিব FTO ট্ৰানজেকশ্যন চামাৰী ইনষ্টলমেণ্ট উইথ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট চন দি আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াত চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব, এতিয়া চেলেক্টত ক্লিক কৰিব। ইয়াত চাব 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট এই দুটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া ইয়াত আছামৰ যিমানকেইটা ডিষ্ট্ৰিক্টৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম আৰু ইয়াত ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে কেপচা। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট অলপমান তলত আহি যাব। ইয়াত চাব দুটা ফিল্টাৰ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত কিছুমান অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত এটা অপশ্যন চাব FTO চেণ্ড টু বেংক ফৰ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব FTO চেণ্ড টু বেংক ফৰ। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কিমান নম্বৰ কিস্তি লাভ কৰা নাই, এতিয়া ইয়াত কিন্তু 1ৰ পৰা 5 লৈকে দি আছে। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ যিমান নম্বৰ কিস্তি লাভ কৰা নাই, 1 ইনষ্টলমেণ্ট বা ছেকেণ্ড ইনষ্টলমেণ্ট, আপোনালোকে ইয়াৰ পৰা যিমান নম্বৰ কিস্তি লাভ কৰা নাই আপোনালোকে ইয়াৰ পৰা সেই নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত 1ৰ পৰা 5 লৈকে দিয়া আছে। আপোনালোকে যিমান নম্বৰ কিস্তিৰ পইচা পোৱা নাই আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব অলপমান ওপৰত আহি যাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় বা ইয়াত যি নম্বৰ দিয়া আছে -প্লাছটো যি নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আহি যাব ইয়াত আপোনাৰ ব্লকৰ নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ FTO নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰটো চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ
নম্বৰ নাজানে কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰটো চেক কৰিব মই আপোনালোকক দেখুৱাই দি আছোঁ এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয় এতিয়া আপোনালোকে ইয়াত চাই লৈ এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত লিষ্টবোৰ ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ পঞ্চায়তৰ নাম তাৰপিছত আহি যাব আপোনাৰ ভিলেজৰ নাম তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ এডুকেশ্যন আইডি নম্বৰ আহি যাব ইয়াত আপোনাৰ ফুল নেম আহি যাব ইয়াত আপোনালোকে যদি বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে লিষ্টটো ওপেন কৰি চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যিসকলৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ছেকেণ্ড কিস্তি বা থাৰ্ড কিস্তি সোমাই গ'ল সেইকাৰণে যদি আপোনাৰ জিৰ' টেক হৈছে আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি বা 3 নম্বৰ কিস্তি লাভ কৰা নাই আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ এপ্লিকেশ্যন নম্বৰটো চেক কৰিব চাই লওক এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ এপ্লিকেশ্যন নম্বৰটো চেক কৰিবলৈ আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব অহাৰ পিছত ইয়াত চাব ইয়াত কিছুমান অপশ্যন দিয়া আছে এতিয়া আপোনালোকে ইয়াত চাব ইয়াত যিটো 4 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ইয়াত কিছুমান ছাৰ্ভিচ ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYC বেনিফিচিয়াৰী এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ইয়াত চাব ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে বেনিফিচিয়াৰী আইডি অথবা এক্সটেনশ্যন নম্বৰ এতিয়া যিটো আপোনালোকৰ ঘৰৰ বেনিফিচিয়াৰী আইডি নম্বৰ বা আইডি নম্বৰটো আছে আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰটো বা ইয়াত আপোনালোকৰ এক্সটেনশ্যন নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচাটো দিয়া আছে কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব যদি আপোনালোকে আপোনাৰ ঘৰৰ এক্সটেনশ্যন আইডি নম্বৰ নাজানে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ আইডি নম্বৰটো চেক কৰিব মই আপোনালোকক সেইটো প্ৰচেছ দেখুৱাই দিম এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ ফাৰ্ষ্ট বেনিফিচিয়াৰী আইডি নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা দি আছে কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব আপোনালোকে এতিয়া অলপমান ৱেইট কৰিব লাগিব ইয়াত চাব দেখুৱাই দিব সাবমিট সাকসেসফুল এণ্ড ৰিডাইৰেক্ট এতিয়া আপোনালোকে ৱেইট কৰাৰ পিছত এতিয়া আপোনালোকৰ ইয়াত ফুল নেম আপোনাৰ এড্ৰেছ ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব হোৱাৰ পিছত ইয়াত চাব দিয়া থাকিব এপ্লিকেশ্যন নম্বৰ আৰু এই ফলত আপোনালোকৰ একাউণ্ট নম্বৰ দিয়া আছে আৰু এই ফলত চাব দিয়া আছে DBT আধাৰ বেচিছ আৰু এই ফলত কিমান টকা হৈছে ইয়াত এমাউণ্টটো দিয়া হৈছে এইটো হৈছে কিন্তু আপোনালোকৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এক্সটেনশ্যন আইডি নম্বৰটো চেক কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে এনেকুৱাকৈ আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এনেকুৱাকৈ চেক কৰক এইটো হৈছে কিন্তু আপোনালোকৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ এইটো আপোনালোকে পে'মেণ্টটো চেক কৰিব লাগে